ছাতিটো চাওক দেউতাৰ ছাতিটো লৈ আহিছোঁ। নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ মোৰ এটি নতুন ব্লগলৈ। বহুত দিনৰ পিছত এটা ব্লগ কৰিছোঁ, আদৰি ল'ব। মই মাজুলীত আছোঁ, মাজুলীৰ পৰা ভিডিঅ'টো কৰি আছোঁ। গুড মৰ্ণিং। চ' মই এতিয়া ওলাই আহিছোঁ অকণমান। বৰষুণ দি আছে মাজুলীত, গতিকে ছাতি লৈ ওলাই আহিছোঁ। আপোনালোকক মই আজি দেখাম কমলাবাৰী ঘাটৰ ওচৰতে থকা এটা বৰ ধুনীয়া টুৰিজিম। এতিয়া বৰ্তমান মই ওলাই আহি আছোঁ আমাৰ কমলাবাৰী ঘাটৰ ফালে। যিহেতু আমাৰ ঘৰটো কমলাবাৰী আৰু কমলাবাৰী ঘাটৰ মাজতে পৰে আৰু ভাবিছোঁ আপোনালোকক অকণমান দেখাব পাৰোঁ নেকি ঘাটটো। যিহেতু বৰষুণ দি আছে সেইকাৰণে মই এটা ছাতি লৈ আহিছোঁ আৰু এতিয়া ৰাস্তাতে মই খোজকাঢ়ি আহি আছোঁ। ব'লক, ৰাতিপুৱাৰ চাহকাপ খাই একেবাৰে ঘৰুৱা ড্ৰেছতে মই ওলাই আহিছোঁ। এইটো হৈছে কমলাবাৰী ঘাটৰ ৰাস্তাটো আৰু কমলাবাৰী ঘাটলৈ আহোঁতে আপোনালোকে দেখা পাব ইয়াতে এটা টুৰিজিম। অকণমান দেখাই দিওঁ আপোনালোকক টুৰিজিমটো। ব'লক, সোমাই আহি আছোঁ মই। এইটো মেইন অফিচটো। এই চাওক, গোটেই বৰষুণত পানী হৈ আছে। ইয়াতে থাকিব পৰা ধুনীয়া ব্যৱস্থা আছে। এইখন হৈছে কেণ্টিন। মই অকণমান দেখাই দিছোঁ এতিয়া, যিহেতু ৰাতিপুৱা হৈ আছে আৰু বন্ধ হৈ আছে। এখন হৈছে কেণ্টিন আৰু এইফালে যাব পাৰি। মই একেবাৰে শুই উঠিয়ে ব্ৰাছ কৰি চাহ একাপ খাই আহিছোঁ। একেবাৰে চিম্পুলকৈ আহিছোঁ, গতিকে জাজমেণ্ট নকৰিব হা। ইমান ধুনীয়া ন, বিৰাট ধুনীয়াকৈ বনাইছে। বহিবলৈ ধুনীয়া সুবিধা আছে। চাওকচোন, ইয়াতে থাকিলে আমি কেতিয়াবা ইভিনিং আহোঁ। অকণমান দেখাই দিছোঁ দেই আপোনালোকক। এইফালে এইবিলাক হৈছে কটেজ। ইয়াতে থকা খোৱা সকলো সুবিধা পোৱা যায়। ভিতৰৰ ৰুমবিলাক নেদেখাওঁগৈ যিহেতু লক হৈ আছে। মই যিমানখিনি পাৰিছোঁ বাহিৰৰ পৰাই দেখাইছোঁ আৰু হয়তো বহুতে দেখা পাইছেই। তথাপি কোনোবা যদি মাজুলী আহিব বিচাৰে, কমলাবাৰী ঘাটৰ ওচৰতেই টুৰিজিমটো আছে, থাকিবহি পাৰিব। বহুত ডাঙৰ এৰিয়াটো, বহুত ডাঙৰ এৰিয়া। একেবাৰে কমলাবাৰী ঘাটৰ ওচৰতে আছে আৰু আমাৰো ঘৰৰ ওচৰতে হৈ যায়। কেতিয়াবা ইভিনিং আহি যাওঁ আমি বহিবলৈ, ফুৰিবলৈ। বহুতকেইটা কটেজ আছে, ভিতৰত AC সুবিধা আছে, পানীৰ সুবিধা আছে আৰু ভিউ বহুত ধুনীয়া পাব ইয়াতে। এতিয়া যাওঁগৈ, ঘাটৰ ফালে যাওঁগৈ। আৰু এইটো মোৰ ছাতিটো চাওক, দেউতাৰ ছাতিটো লৈ আহিছোঁ। এতিয়া মই লৈ যাম আপোনালোকক অকণমান ঘাটৰ ফালে। হয়তো ঘাটৰলৈকে, কমলাবাৰী ঘাটৰলৈকে মই গৈ নাপামগৈ চাগে, অকণমান দূৰ হৈ যায় আৰু অকলে খোজকাঢ়িও আহিছোঁ। গতিকে চাওঁ কিমান দূৰ আপোনালোকক নিব পাৰোঁ। ব'লক। এইটো হৈছে কমলাবাৰী ঘাটলৈ অহা ৰাস্তাটো আৰু দুইটা কাষতে আমাৰ মিচিং জনগোষ্ঠীৰ লোকসকলৰ ঘৰ আছে, দোকান বজাৰ আছে আৰু এয়া লিখা আছে কমলাবাৰী ঘাটলৈ বুলি। এই টাৰ্ণিংটো ল'লেই কমলাবাৰী ঘাটলৈ যাব পাৰি। মই চাওঁ দেই কিমান দূৰ যাব পাৰোঁ। এয়াই হৈছে মোৰ জন্মভূমি মাজুলী। মাজুলীখনৰ লগত মোৰ বহুত স্মৃতি জড়িত হৈ আছে, বহুত অনুভূতি জড়িত হৈ আছে, আত্মা জড়িত হৈ আছে। চাওকচোন, ইমান ধুনীয়া সেউজীয়া পৰিৱেশ। ঘাটটো বহুত আপোন, আমাৰ কমলাবাৰী ঘাটটো বহুত আপোন হয়। ঘাটলৈকে যাবগৈ নোৱাৰিম চাগে, অকলে আহিছোঁ যিহেতু, বৰষুণো দি আছে, দূৰো হয়। নোৱাৰিলোঁগৈ ঘাটলৈকে যাবলৈ। ভাইটি এটাক সুধিলেও সি কৈছে বহুত দূৰ আছে বা, গতিকে অকলে আৰু খোজকাঢ়ি ইমান দূৰ যাব নোৱাৰোঁ। উভতি আহিলোঁ। অকণমান এনেই ভিডিঅ' কৰিলোঁ ৰাস্তাটো। এতিয়া ঘৰলৈ বুলি উভতি যাওঁ। ব'লক। ঘৰলৈ আহিলোঁ, আহি দেখা পালোঁ দেউতাই এয়া চাহ খাই আছে। এইটোত বাতিতে দেউতাই চাহ খায়, বানবাতি। আৰু এতিয়া দেউতা বজাৰত যাব। এয়া দুপৰীয়া সাজ মায়ে ইমান ধুনীয়াকৈ মাটি দালি খাৰ বনালে, কলপচলা খাৰ, বৰিয়লাৰ মাছ, এয়া আৰু